হাজবেণ্ড যিহেতু যাবগৈ আৰু এতিয়া আমি ষ্টেচন গৈ আছোঁ, লগত মই আজি নগাঁৱত নামি যাম। আকাশখন দেখি ৰাতিপুৱাই ইমানেই মনটো শান্তি লাগিলে কি ক'ম। অলপ মিঠা মিঠাকৈ ৰ'দ আৰু ঠাণ্ডা, ইমান যে আৰাম লাগিছে। হেল্ল' এভৰিৱান, মই জুহি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ডেট ভাগণনা য়েছ 10 মিনি ব্লগ চেনেললৈ। আৰু এই ষ্টেচন আহি পেলাই এই বস্তুটো দেখিলোঁ। নাজানো মানুহে কাৰো ভাল কৰিব নোৱাৰে, কিন্তু বেয়া কৰাত বহুত ষ্টাৰ্ট থাকে মানুহ চব। মেকুৰীটোক ঠেংখন ভাঙি দিলে, এইপিনে মিষ্টাৰে ষ্টেচনৰ পৰা অলপ ছাইড কৰিছে যে ট্ৰেইনৰ পৰা একো ঘটনা নঘটে। এইপিনে মই মিষ্টাৰক এৰি পেলাই নগাঁৱত নামিলোঁ আৰু লগতে ঘৰলৈ আহি গ'লোঁ। আৰু নগাঁও নগাঁও যোনটো ষ্টেচন হয় ইমানেই ধুনীয়া বনাইছে কি ক'ম। ভিডিঅ' চাই আৰু ৰিয়েলতো বহুত দিনৰ পিছতে দেখিলোঁ। ঘৰত আহি পেলাই পানী বটলটো একদম ফুল কৰি লৈছোঁ। আৰু এইপিনে মায়ে বনাইছে আজি খাৰ তৰকাৰী, অমিতাৰ খাৰ, লগতে মাছ টেঙা বনাই আছোঁ মই। আৰু ইমানেই ভাল লাগে খাৰ। আৰু এইপিনে ৰৌ মাছৰ আঞ্জা, এইপিনে আমাৰ খাৰেদি, লগতে মই এটা আইচক্ৰীম খাই লৈছোঁ, বহুত বেছি গৰম পৰিছে। এইপিনে বা আহিছে যিহেতু, আপোনালোকক কৈছিলে, এইপিনে চাহ বনাই লৈছে আবেলি, আৰু লগতে ব্ৰেড বাটাৰ। আৰু ব্ৰেড বাটাৰ আৰু চাহ কোনে কোনে ভাল পায় কমেণ্ট কৰিব দেই। আৰু এইপিনে আমাৰ বা আৰু লগত ব্ৰাইড টু বিউ, জল্দি খবৰ দিম বাৰু। এইপিনে চিকেন বনাই পেলাই আজি ব্লগটো ইয়াতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম, বাই।